যাৰ যেনেকুৱা সেইমতে আমি ভোগ কৰিব লাগে 25% নিৰ্ভৰ কৰিছে আইসকলৰ ওপৰত মাতৃৰ ওপৰত সন্তান গৰ্ভত থকা সময়ত তেওঁৰ খাদ্য অভ্যাস কেনেকুৱা আছিল আৰু মানসিক চিন্তাধাৰা কেনেকুৱা আছিল 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা কেনেকুৱা ধৰণৰ জ্ঞান অৰ্জন কৰিছিল আৰু তেওঁ কি ধৰণৰ খাদ্য গ্ৰহণ কৰিছিল ইয়াৰ সম্পূৰ্ণ প্ৰভাৱ গৰ্ভত থকা শিশুটোৱে পায় তাৰ উদাহৰণ প্ৰহ্লাদ তাৰ উদাহৰণ অভিমন্যু তাৰ উদাহৰণ অষ্টবক্ৰ ঋষি শাস্ত্ৰত বিভিন্ন পাব মাকৰ লগত আপ্যায়নী নাৰীৰ লগত সন্তানটোৰ সংযোগ হৈ থাকে সেইকাৰণে মাকে যি খায় আনকি আপোনালোক জানি আচৰিত হ'ব 5 মাহলৈকে গৰ্ভত থকা সন্তানটোৰ ছাল নহয় চৰ্ম নাই